টাইমিটাৰ দৰ্শকসকলক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কোভিড-19ক লৈ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নতুন গাইডলাইন দিছে কি নিয়ম আসলতে প্ৰযোজ্য হ'ব এতিয়াৰে পৰা 1 ফেব্ৰুৱাৰীৰ পৰা বলবৎ হ'ব নতুন নিয়ম এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো 1 ফেব্ৰুৱাৰীৰ পৰা খোল খাব হোষ্টেল হ'ব এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ 1 ফেব্ৰুৱাৰীৰ পৰা বলবৎ হ'ব নতুন নিয়ম কোভিড-19ক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে নতুন গাইডলাইন সিনেমা হললৈ যাব পাৰিব 100% লোক বন্ধ হৈ থকা হোষ্টেলসমূহ খুলিব পাৰিব আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিব এছঅপি সুইমিং পুললৈও সকলো লোকে যাব পাৰিব এতিয়াৰে পৰা সকলো ধৰণৰ প্ৰদৰ্শনীমূলক কাৰ্যসূচী অনুষ্ঠিত কৰিব পাৰিব 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত খোল খাব সকলো ছাত্ৰাবাস বন্ধ হৈ থকা হোষ্টেলসমূহ খুলিব পাৰিব কোভিড পৰিস্থিতিক লৈ দেখা গৈছিল হোষ্টেলসমূহ বন্ধ হৈ পৰিছিল আৰু এতিয়াৰে পৰা হোষ্টেলসমূহ খুলিব পাৰিব 1 ফেব্ৰুৱাৰীৰ পৰা আৰু 28 ফেব্ৰুৱাৰীলৈকে এই নতুন নিয়ম প্ৰযোজ্য হ'ব ইতিমধ্যে আমি দৰ্শকসকলক জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো পহিলা ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব সকলো শ্ৰেণীৰ পাঠদান ৰাজ্যত কোভিড সংক্ৰমণ হ্ৰাস হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহত পূৰ্ণ পৰ্যায়ৰ পাঠদান আৰম্ভ কৰাৰ বাবে শিক্ষা বিভাগে মুকলি কৰিছিল নতুন এছঅপি অনুসৰি পহিলা ফেব্ৰুৱাৰীৰ পৰা প্ৰথম মানৰ পৰা আৰম্ভ কৰি কলেজ বিদ্যালয় পৰ্যন্ত সকলো শ্ৰেণীৰ পাঠদান নিয়মীয়াকৈ আৰম্ভ হ'ব ইফালে হোষ্টেলসমূহ খোলাৰ অনুমতি দিয়া হৈছে অৱশ্যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে হোষ্টেলত থাকিব বিচাৰে তেওঁলোকে অভিভাৱকৰ অনুমতি সাপেক্ষেহে হোষ্টেললৈ উভতি আহিব পাৰিব বুলি এছঅপিত স্পষ্টভাৱে উল্লেখ কৰা হৈছে নতুন এছঅপিত নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ পহিলা ফেব্ৰুৱাৰীৰ পৰা নিয়মীয়া পাঠদানৰ কথা উল্লেখ কৰা হৈছে যদিও সন্তানক বিদ্যালয়লৈ প্ৰেৰণৰ বাবে অভিভাৱকৰ সন্মতি লাগিবনে নাই সেই সন্দৰ্ভত কিন্তু কোনো ধৰণৰ কথা উল্লেখ কৰা নাই শিক্ষা বিভাগৰ নতুন এছঅপি অনুসৰি শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ পূৰ্বে বিদ্যালয়ৰ শ্ৰেণী কোঠা হোষ্টেলৰ কোঠা আদি সম্পূৰ্ণৰূপে পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিব লাগিব বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে বিশেষকৈ হোষ্টেলৰ মুকলিৰ ক্ষেত্ৰত ৰান্ধনীশাল শৌচাগাৰ আহাৰ গ্ৰহণ কৰা কোঠা শিক্ষাৰ্থীসকলে বহা জিৰণি কোঠা আদি সম্পূৰ্ণৰূপে চেনিটাইজ কৰিব লাগিব হোষ্টেলসমূহত একেলগে সকলো শিক্ষাৰ্থীক আহিবলৈ দিয়াৰ পৰিৱৰ্তে গ্ৰুপ হিচাপে হোষ্টেললৈ অহাৰ ব্যৱস্থা কৰিব লাগিব হোষ্টেল অধীক্ষকে ইফালে শ্ৰেণী কোঠাৰ পাঠদান আৰু হোষ্টেল মুকলি হলেও সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে বিভিন্ন স্থানৰ পৰা হোষ্টেললৈ আহিব লগা ছাত্ৰ-ছাত্ৰীসকলৰ ভ্ৰমণ বৃত্তান্ত শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে সঠিকভাৱে সংগ্ৰহ কৰিব লাগিব ৰাজ্য চৰকাৰে নিম্ন পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এইবাৰৰ বছৰীয়া পৰীক্ষা অনুষ্ঠিত নকৰিবৰ বাবে ঘোষণা কৰিছে যদিও গুৱাহাটীৰ হলি হোমকে ধৰি কেইবাখনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো বিদ্যালয় কৰ্তৃপক্ষই অংক অসমীয়া কম্পিউটাৰ হিন্দী ইংৰাজী আদি বিষয়ত অফলাইনৰ মাধ্যমেৰে ফেব্ৰুৱাৰীত বছৰীয়া পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ওলোৱা ছাত্ৰ-ছাত্ৰী অভিভাৱকলৈ পৰীক্ষা সন্দৰ্ভত জাননী দিয়া আসলতে কাৰ্যই হতচকিত কৰি তুলিছে এফালে হোষ্টেলসমূহ খোলাৰ সিদ্ধান্ত দিয়া হৈছে আৰু হোষ্টেলসমূহ খোলাৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব হোষ্টেল কৰ্তৃপক্ষই এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ আমি খবৰসমূহ দি আছো সমান্তৰালকৈ দিব বিচাৰিছো 1 ফেব্ৰুৱাৰীৰ পৰা চিনেমা হলসমূহলৈ 100% লোকে যাব পাৰিব সামাজিক ক্ৰিয়া আৰু সাংস্কৃতিক কাৰ্যসূচী 200 লোকৰ সমাগমত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে এছঅপি সুইমিং পুলত সকলো লোকে যাব পাৰিব আৰু কোনো ধৰণৰ প্ৰদৰ্শনীমূলক কাৰ্যসূচী অনুষ্ঠিত কৰিব সকলো ধৰণৰ প্ৰদৰ্শনীমূলক কাৰ্যসূচী অনুষ্ঠিত কৰিব পাৰিব এতিয়াৰে পৰা আৰু 28 ফেব্ৰুৱাৰীলৈকে এই নতুন গাইডলাইন প্ৰযোজ্য হ'ব
আমি জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো নতুন এছঅপিত নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ পহিলা ফেব্ৰুৱাৰীৰ পৰা নিয়মীয়া পাঠদানৰ কথা উল্লেখ কৰা হৈছে সন্তানক বিদ্যালয়লৈ প্ৰেৰণৰ বাবে অভিভাৱকৰ সন্মতি লাগিবনে নাই সেই সন্দৰ্ভত কিন্তু এছঅপিত উল্লেখ নাই নতুন এছঅপিত উল্লেখ নাথাকিলেও ৰাজ্যৰ শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই স্পষ্টভাৱে উল্লেখ কৰিছে যে প্ৰথম মানৰ পৰা বিদ্যালয় মহাবিদ্যালয় পলিটেকনিক সকলোতে অভিভাৱকৰ সন্মতি সাপেক্ষে ছাত্ৰ ছাত্ৰীসকলক শিক্ষানুষ্ঠানত উপস্থিতি বাধ্যতামূলক কৰা হৈছে ইফালে হোষ্টেলসমূহ খোলাৰ ক্ষেত্ৰতো যথেষ্ট সতৰ্কতা অৱলম্বন কৰিব লাগিব ইতিমধ্যে আমি জনাইছো বিদ্যালয়ৰ শ্ৰেণীকোঠা হোষ্টেলৰ কোঠা আদি সম্পূৰ্ণৰূপে পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব আৰোপ কৰিব লাগিব বিশেষকৈ হোষ্টেল খোলাৰ ক্ষেত্ৰত ৰান্ধনীশাল শৌচাগাৰ আহাৰ গ্ৰহণ কৰা কোঠা শিক্ষাৰ্থীসকলে বহা জিৰণি কোঠা আদি সম্পূৰ্ণৰূপে চেনিটাইজ কৰিব লাগিব আৰু হোষ্টেলসমূহত একেলগে সকলো শিক্ষাৰ্থীক আহিবলৈ দিয়াৰ পৰিৱৰ্তে গ্ৰুপ হিচাপে হোষ্টেললৈ অহাৰ ব্যৱস্থা কৰিব লাগিব হোষ্টেল অধীক্ষকে আৰু এই ক্ষেত্ৰত সামাজিক দূৰত্বৰ লগতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে প্ৰযোজ্য হ'ব